নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম FYUGP গুৱাহাটী ইউনিভাৰ্চিটিত আণ্ডাৰত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ 4th ছেমিষ্টাৰৰ পলিটিকেল চায়েন্স মেজৰৰ কিমানকেইটা ছাবজেক্ট পঢ়িব লাগিব তাৰ বিষয়ে আলোচনা কৰিম। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে এইখিনি চাই ল'ব যে আপোনালোকৰ এইখিনি সাবজেক্ট লিষ্ট অফ মেজৰ এণ্ড মাইনৰ কোৰ্স অফাৰ্ড by the department for the first 3 years of FYUGP program for batch 2024 and 2025. কোন কেইটা সেমিষ্টাৰত কিমান কেইটা সাবজেক্ট পঢ়িব লাগিব নিশ্চয় গম পাইছে। আপোনালোকৰ প্ৰথম সেমিষ্টাৰত এইখিনি পঢ়িছে, তাৰ পিছতে সেকেন্ড সেমিষ্টাৰ, থাৰ্ড সেমিষ্টাৰ অলৰেডি পাৰ হৈছে। এতিয়া আছে আপোনালোকৰ মাত্ৰ ফৰ্থ সেমিষ্টাৰ। ফৰ্থ সেমিষ্টাৰ কি কি বিষয় পঢ়িব লাগিব ইয়াতে দিয়া আছে। ফৰ্থ সেমিষ্টাৰ কাৰণে আপোনালোকে প্ৰথম পঢ়িব লাগিব, যিহেতু 4টা সাবজেক্ট পঢ়িব লাগিব মেজৰৰ। প্ৰথমটো আছিলে পলিটিকেল থিয়ৰী, কনচেপ্টছ এণ্ড ডিবেটছ। এইটো আপোনালোকৰ পেপাৰ 5। পেপাৰ 5টো এইটো আছিলে 1 নম্বৰত এইটো পঢ়িব লাগিব। তাৰপিছতে পেপাৰ 6 আছে পলিটিকেল প্ৰগ্ৰেছ ইন ইণ্ডিয়া। এইটো 6 নম্বৰ। তাৰপিছতে থাৰ্ড নম্বৰত আছে, অৰ্থাৎ পেপাৰ 7টো হ'ব পাব্লিক পলিচি এণ্ড এডমিনিষ্ট্ৰেশ্যন ইন ইণ্ডিয়া। তাৰপিছতে পেপাৰ 8 এইটো আছে ৱেষ্টাৰ্ণ পলিটিকেল ফিলচফি। যদি আপোনালোকে সেইটো নপঢ়ে, অৰ্থাৎ ৱেষ্টাৰ্ণ পলিটিকেল থিয়ৰী যদি পঢ়িব নোখোজে, তেতিয়াহ'লে আৰু এটা সাবজেক্ট পঢ়িব পাৰিব। সেইটো হৈছে হিউম্যান ৰাইটছ এণ্ড হিউম্যানিটেৰিয়ান লছ। এই দুটাৰ এটা পঢ়িব লাগিব। এইখিনি আছিলে আপোনালোকৰ 4টা সাবজেক্ট, আৰু যিসকলৰ মাইনৰ আছে এটা সাবজেক্ট পঢ়িব লাগিব অনলি মাইনৰৰ কাৰণে। এতিয়া আমি চাম এই যিটো আপোনালোকৰ ফৰ্থ ছেমিষ্টাৰৰ যি 4টা সাবজেক্ট আছে, 4টা মেজৰ সাবজেক্ট, এইকেইটা কিমান মাৰ্কৰ এক্সাম হ'ব। আপোনালোকে নিশ্চয় জানে গোটেইখিনি আপোনালোকৰ 4 ক্ৰেডিটৰ এক্সাম হয়, অৰ্থাৎ আপোনালোকৰ এই গোটেইখিনি সাবজেক্টৰ 100 মাৰ্কৰে হ'ব যদি প্ৰেক্টিকেল নাথাকে। প্ৰেক্টিকেল বাৰু পলিটিকেল চায়েন্সত নাই, গতিকে আপোনালোকৰ সেশনাল এক্সাম হ'ব 40 মাৰ্কৰ এটা সাবজেক্টৰ, অৰ্থাৎ যিটো আপোনালোকে পেপাৰ 5টো চাইছে পলিটিকেল থিয়ৰী, কনচেপ্টছ এণ্ড ডিবেটছ। এইটো আপোনালোকৰ এক্সামটো হ'ব 40 মাৰ্কৰ সেশনাল, আৰু বাকী 60 হ'ব ফাইনেল এক্সাম। ঠিক একেধৰণে পেপাৰ 6টো হ'ব এই 4টাৰে আপোনালোকৰ 40 সেশনাল হ'ব আৰু 60 কৈ ফাইনেল এক্সামসমূহ হ'ব। তাৰপিছতে আপোনালোকৰ SSC সাবজেক্টবিলাক যিহেতু ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰত আছিলে, কিন্তু এতিয়া ফৰ্থ ছেমিষ্টাৰ SSC ইয়াতে দিয়া নাই। তাৰপিছতে আপোনালোকে আৰু এবাৰ চাব, এইখিনি ভালদৰে চাই ল'ব ফৰ্থ ছেমিষ্টাৰ, আৰু তাৰপিছতে এক্সামৰ কথাখিনি কৈ দিছোঁ বাৰু। আপোনালোকৰ 40% বা 40 মাৰ্কৰ সেশনাল এক্সাম আৰু 60 হ'ব ফাইনেল এক্সাম। আপোনালোকৰ এইখিনি আছিলে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।